মাছ কছৰে ভৰি থকা এখন বিলত এটা বগলীয়ে বাস কৰিছিল আৰু বহুদিন ধৰি সি বিলৰ পাৰতে বাস কৰিছিল। মাছ কাছ আদি খাই সি অন্য ঠাইত যাবলৈ মন কৰা নাছিল। সময়ৰ লগে লগে সি বিলৰ পানী শুকাই যাবলৈ ধৰিছিল। আনহাতে বয়স হেঁচাৰ বগলীটো মাছ খাবলৈ সমৰ্থ হৈছিল। ফলত বগলীটো প্ৰায়ে একে ঠাইত জুপুকা মাৰি বহি থাকে। তেনেকৈ এটা কেঁকোৰা আহিল। কেঁকোৰাই সুধিলে, বন্ধু তুমি কিয় মন মাৰি আছা? তেনেকৈ সোধাত বগলীয়ে কয় যে বিলৰ পানী লাহে লাহে শুকাই যাবলৈ ধৰিছে আৰু সেইবাবে তোমালোকৰ কাৰণে মোৰ বেয়া লাগিছে। কাৰণ পানী শুকাবলৈ ধৰিছে, তোমালোকে ক'ত যাবা সেইটোৱে মই চিন্তা কৰি বহি আছোঁ। তেনেকৈ কেঁকোৰাই ক'লে, আন এটুকুৰ জেগাত আমি যাবলৈ উপায় আছেনে? বগলীয়ে ক'লে, আছে। মই তোমালোকক বেলেগ এখন নদীলৈ লৈ যাম। এটা এটাকৈ সি লাহে লাহে মাছ এটা এটাকৈ নিবলৈ ধৰিলে আৰু মাছবোৰ নি সি মাৰি খায় কোনো গম নাপায় আৰু মাছ সি এটা এটাকৈ নি থাকে আৰু কেঁকোৰাই মন কৰে যে এটা এটাকৈ মাছ বিলখনত নাইকিয়া হৈ গৈছে আৰু সি গৈ এটা পাহাৰত নি মাছবোৰ এটা এটা কৰি খায়। তেনেকৈ গ'ল বহুদিন। তাৰপিছত কেঁকোৰাৰ দিন আহিল। এদিন কেঁকোৰা লাষ্টৰ হেৰিত আছিলে। কেঁকোৰাক পিঠিতে উঠাই লৈ যায় আৰু গৈ থকা অৱস্থাতে বগলীয়ে কয় যে মাছবোৰ নি মই এটা পাহাৰত মাৰি খাওঁ আৰু এতিয়া তোমাৰ পাল পৰিছে। তোমাকো মই সেই পাহাৰতেই আজি তোমাক খাম। এইবুলি কেঁকোৰাৰ আগত কথাটো বগলীৰ কথা শুনি কেঁকোৰাই ডিঙিতে চেপি তাক মাৰি পেলায়।